আজি কিছুদিনৰ আগতে আমাৰ টাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠী অসম গণ পৰিষদ দলৰ লগত এটা আলোচনাত মিলিত হৈছিলোঁ। তেখেতলোকে তেতিয়া এটা কথা স্পষ্টকৈ কৈছিল যে উচ্চ সদন নিম্ন সদন বা বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ তেখেতলোকে এক সৰব স্থিতি অৱলম্বন কৰিব, জনজাতিকৰণৰ বিষয়টোক মানে যিমান সোনকালে পাৰে এটা মানে চৰকাৰৰ ঘৰত প্ৰেছাৰ দিব যাতে জনজাতিকৰণৰ বিষয়টো এটা সফলতা লাভ কৰে। আৰু সেই আলোচনা অনুপাতে আজি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিহেতু প্ৰতিবেদন অসম চৰকাৰৰ পৰা দিল্লীলৈ পঠাইছে, গতিকে সেই ওপৰত আলোচনা হ'ব লাগে আৰু অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতি দিব লাগে বুলি তেখেতে ৰাজ্যসভাত কথাখিনি উত্থাপন কৰোঁতে আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলে এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱটোক নস্যাৎ কৰিবলৈ চেষ্টা কৰা আমি দেখি পাইছোঁ। পোনপটীয়াকৈ তেখেতলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা যে কৰিছে এই কথাটো কিন্তু আজিৰ তাৰিখত আমি স্পষ্ট হৈ পৰিছোঁ। আমি গতিকে আজি এই আপোনালোকৰ জৰিয়তে কংগ্ৰেছ দলক আমি সাৱধান কৰি দিব বিচাৰিছোঁ যে তেখেতলোকে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো নিবিচাৰে নেকি? টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে তেখেতলোকৰ কি অসুবিধা হ'ব বা তেখেতলোকৰ কি এনেকুৱা পেটে ভাতে মৰিব যাৰ কাৰণে তেখেতলোকে ৰাজ্যসভাৰ সংসদ উত্তাল কৰি এই বিষয়টোক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া উত্থাপন কৰাত বাধা দিছে। ইয়াতকৈ লজ্জাজনক বিষয় কিন্তু অসমৰ ৰাইজৰ কাৰণে কেতিয়াও হ'ব নোৱাৰে, অসমৰ 6 জনগোষ্ঠীৰ কাৰণে ইয়াতকৈ লজ্জাজনক বিষয় হ'ব নোৱাৰে। কংগ্ৰেছ চৰকাৰে আজি অত বছৰে এই ধৰণৰ আভুৱা ভাৰী অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীক অন্ধকাৰত ৰাখিলে, সেইটো আমি দেখি আহিছোঁ। যাৰ কাৰণে কংগ্ৰেছক আমি 15 বছৰীয়া শাসনক আমি উফৰাই পেলাবলৈ আমি কোনোদিনে কুণ্ঠাবোধ কৰা নাই, কোনোদিনে আমি কুণ্ঠাবোধ নকৰিলোঁ। দুজনকৈ আহোমৰ মুখ্যমন্ত্ৰী থকাৰ পিছতো কিন্তু টাই আহোমকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব নিদিয়া কংগ্ৰেছ দলে এতিয়া যিহেতু অসম গণ পৰিষদ দলৰ সন্মানীয় ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই এই দাবীটো সংসদৰ মজিয়াত উত্থাপন কৰোঁতে তেখেতলোকে যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ কাৰণে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ, কংগ্ৰেছ দলক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই ধৰণৰ ভেঙুচালি বা এই ধৰণৰ হেতালি যাতে আমাৰ আহোম জনগোষ্ঠীটোক লৈ বা অসমৰ 6 জনগোষ্ঠীক লৈ অনাদি অনন্ত কাললৈকে যাতে তেখেতলোকে এই ধৰণে ভেঙুচালি নকৰে, এই ধৰণে হেতালি নকৰে, অন্যথা ইয়াৰ পৰিণতি কিন্তু আপোনালোকে ভুগিব লাগিব। প্ৰত্যেকে কিন্তু আপোনালোকক আমি জবাবদিহি কৰিম, আপোনালোকে ইয়াৰ উত্তৰ অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীক দিব লাগিব।